IIT সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত সাফল্য অৰ্জন $7 সুমনজ্যোতি দাসৰ। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত IIT প্ৰৱেশ পৰীক্ষাত 638 সংখ্যক স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে হাজো $7 সুমনজ্যোতি দাসে। IIT পৰীক্ষাৰ সফলতাৰ আঁৰত পিতৃ-মাতৃৰ অৱদান নিহিত থকাৰ কথাও অকপতে স্বীকাৰ কৰে সুমনজ্যোতি দাসে। গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত BS বায়'মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগত নামভৰ্তিৰ সুযোগ লাভ কৰা দাসে ভৱিষ্যতে এগৰাকী সুনিপুণ বিজ্ঞানী হোৱাৰ আশা কৰিছে। সুমনজ্যোতি দাসে হাজো মডাৰ্ণ ইংলিছ স্কুলত অধ্যয়ন কৰি CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত 93 নম্বৰ লাভ কৰাৰ উপৰিও শিলপুখুৰীৰ চাই বিকাশ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত 89 নম্বৰ লাভ কৰিছিল। দিনত 10ৰ পৰা 12 ঘণ্টাকৈ অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত গীটাৰত সংগীতৰ লহৰ সৃষ্টি কৰা সুমনজ্যোতি দাসে ছবি আঁকি ভাল পায় বুলিও উল্লেখ কৰে। হাজো $7 কৃষক চন্দ্ৰ দাস আৰু নিৰ্মলা দাসৰ সন্তান সুমনজ্যোতি দাসৰ এনে সাফল্যত অঞ্চলবাসী গৌৰৱবোধ কৰা পৰিলক্ষিত হৈছে। মই আশা কৰিছিলোঁ এইটো ভালদৰে চেষ্টা কৰিছিলোঁ এক্সামটোৰ কাৰণে। মোৰ IIT এপ্টিটিউড টেষ্ট থ্ৰুৰে এইটো এডমিশ্যন হৈছে। IIT গুৱাহাটী BS ইন বায়'মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত মই চিট পাইছোঁ। কালি অফাৰ আহিছে মোৰ তাত, ভাল লাগিছে সেইবাবে। আৰু মোৰ এই মাহঁতে কষ্ট কৰিছে, মা দেউতাই গোটেই, সেইটো বাবে এইটো কৰিব পাৰিছোঁ মই ভালদৰে। আশা কৰিছিলোঁ মই ভালদৰে পঢ়িছিলোঁ যাতে এটা ভাল নাম কঢ়িয়াই আনিব পাৰোঁ ঘৰৰ কাৰণে। ঘৰৰ মানুহবিলাকৰ গোটেই আশা আছিল মোৰ বাবে, তো মই সেইটো বাবে কষ্ট কৰিছিলোঁ। এনে মই দিনত 12ৰ পৰা 13 ঘণ্টা পঢ়িছিলোঁ। তাৰপিছত মাজতে মোৰ হবি আছিল, মই ড্ৰয়িং কৰোঁ, গীটাৰ প্ৰেক্টিচ কৰোঁ। তো সেনেকৈ দিনটো পঢ়োঁ আৰু প্ৰেক্টিচ কৰি কেনে কটাইছিলোঁ। যথেষ্ট কষ্টও কৰিছিলোঁ, মাহঁতে মোৰ লগত বহুত কষ্ট কৰিছে, দেউতাহঁতে। গোটেই মোৰ ঘৰৰ মানুহ গোটেইকেইটা, বাহঁত, বৌ, দাদাহঁত, বৰদেউতাহঁত, গোটেইবিলাকে মোৰ লগত লাগি থাকে, সদায় লাগি থাকে। সেইটোৱে। মোৰ নাম সুমনজ্যোতি দাস, ঘৰ $7 হাজো। আৰু মই এইটো শ্ৰেয় মোৰ টিচাৰবোৰকো দিওঁ, মোৰ ক্লাছ 10ৰ টিচাৰবোৰ, ক্লাছ 12ৰ টিচাৰবোৰ, সকলোকে ধন্যবাদ জনাইছোঁ মই। মই দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কাম কৰিব খোজোঁ, যাতে আমাৰ গাঁৱৰ, আমাৰ চহৰৰ নাম, আমাৰ ৰাজ্যৰ নাম গঢ়ি তুলিব পাৰোঁ। সেইটোৰ বাবে প্ৰচেষ্টা কৰিম। সৰুৰ পৰা মোৰ চাইণ্টিষ্ট হোৱাৰ সপোন আছিল। হ'ল এইটো বাস্তৱ হ'ল। ভাল লাগিছে বহুত, মই খুশি। নৱপ্ৰজন্মৰ বাবে এইটোৱে আহ্বান জনাম যে কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে ফল পোৱা যাব। মানে আশা হেৰুৱাই যাব নালাগে, যাতে কষ্ট কৰি যাওক, মানে হ'বই, কষ্ট কৰিলে ফলটো পোৱা যায়। মই এনেই এক্সামটো IIT এক্সামটোৰ ৰেংক পাইছোঁ, কেটেগৰী ৰেংক 638 পাইছিলোঁ। আচলতে সৰুৰ পৰাই সি ক্লাছ 4ৰ পৰাই ক্লাছত এই মডাৰ্ণ যিখন আমাৰ ইংলিছ একাডেমি হাজো, সেই টপতে আছিল। মেট্ৰিকত ভালকৈ পাছ কৰে 93। তাৰপিছত তাক মই চাই বিকাশত এডমিশ্যন দিলোঁ, লগত মাক থাকিলে, তাত 2 বছৰ হোষ্টেলত নথলোঁ।
তাতো সি ভাল ৰিজাল্টে কৰিলে গতিকে সেই হিচাপে তাৰ ফলখিনি পাইছে গতিকে মই অত্যন্ত সুখী গতিকে আৰু আগবাঢ়ি যাওক সি গতিকে যাতে PhD কৰি যাতে আপোনাৰ সায়েন্টিষ্ট যিটো মনত এটা বহি ৰাখিছে তেনেহেন সি কৰি যাওক সেইটোৱে মই ৰাখিছো আৰু মোৰ নাম শ্ৰী কৃষক চন্দ্ৰ দাস মোৰ ল'ৰা মোৰ ছোৱালী এজনী ল'ৰা এটা ছোৱালীজনীৰ কথা ক'ব পাৰো যদি মই কৈ দিওঁ তাইও ভালেই ৰিজাল্ট কৰিছিলে মেট্ৰিকতো বহুত ভাল ৰিজাল্ট 85ৰ ওপৰত আছে তাইও এতিয়া যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজিত তাই এতিয়া BTech চিভিল কৰি আছে তাই 7th সেমিষ্টাৰ পালে তাইও গতিকে তাইও একাডেমিক আশা কৰিছিলো বহুতে আৰু কিয় কষ্ট কৰিছে আমিও কষ্ট কৰিছিলো তাৰ লগত গতিকে সেই হিচাপে আমি ফলটো পাইছো কষ্টৰ ফল পাইছো আজি আনন্দ সকলো ওলাইছে ওলাইছে গাঁওবাসী ওলাইছে আজি আপোনাৰ সন্তানৰ এই বিষয় ভাল লাগিছে বহুত ভাল আনন্দ পাইছে সকলে পৰিয়ালৰ মানুহসকলে সুখী হৈছো আমি কিয় কষ্ট কৰিছে সি যথেষ্ট কষ্ট কৰিছে তাৰ কষ্ট বহুত কষ্ট কৰিছে সি হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে